राज्य सरकारों जिमान कर्मचारी आछे এই কর্মচাৰীসকলক নৱেম্বৰ মাহৰ দৰমহাত আমি 1000 টকা অতিৰিক্ত কৰি দিম। 1000 টকা লৈ তেওঁলোকে কিতাপ কিনিব লাগিব আৰু ৰচিদ কিতাপ কিনাৰ ৰচিদ তেওঁলোকে নিজৰ হেড অফ দা ডিপাৰ্টমেণ্টক জমা দিব লাগিব। আমাৰ ৰাজ্যত প্ৰায় 3 লাখ सरकारी कर्मचारी আছে বেছি আছে 4 লাখ বুলি কব পাৰে। তাৰ মানে ৰাজ্য চৰকাৰে 40 কোটি টকা খালি কিতাপ কিনাৰ বাবে ব্যয় কৰিব। যদি কোনোবা কৰ্মচাৰীয়ে টকাটো লৈ গৈ কিতাপৰ কিনাৰ ৰচিদখন ঘূৰাই নিদিয়ে তেতিয়া হলে নেক্সট মাহৰ দৰমহাত 1000 টকা কৰ্তন কৰা হ'ব। আৰু যদি কিতাপখন কিনে তেতিয়া হলে তেওঁ সেই টকাটো দৰমহাৰ অতিৰিক্ত হিচাপে লাভ কৰিব। ফ্ৰেন্ডছ অল ভিডিঅটো চাই আপোনালোকে গম পাই গৈছে যে আমাৰ চিফ মিনিষ্টাৰ ছাৰে কি কৈছে। এইটোৱে কৈছে যে অহা নৱেম্বৰ মাহত যিসকলে চৰকাৰী কৰ্মচাৰী আছে সিহঁতৰ একাউণ্টত 1000 টকাকে অতিৰিক্ত এটা বোনাছ দিব। তো বোনাছটো কিয় দিব? বোনাছটো সেইভাবে দিব যে এই 1000 টকা দি আপোনালোকে কিতাপ কিনিব লাগিব। কাৰণ এই বছৰৰ কিতাপৰ বৰ্ষ চলি আছে সেইভাবে এই কিতাপ কিনি 1000 টকাৰ আপোনালোকে যেটো আপোনালোকৰ একাউণ্টত 1000 টকা অতিৰিক্ত 1000 টকা বোনাছ দিব সেই 1000 টকাটো আপোনালোকে কিতাপ কিনিব লাগিব। কাৰণ আপোনালোকে যেটো বুক ষ্টলৰ পৰা কিতাপখিনি কিনিব সেই কিতাপ কিনাৰ পিছত আপোনালোকে ৰচিদ ল'ব মানে কেশ মেমো ল'ব। সেই কেশ মেমোটো আপোনালোকে ডিপাৰ্টমেণ্টত জমা কৰিব লাগিব। যেটো আপোনালোকে যি ডিপাৰ্টমেণ্টৰ পৰা চাকৰি কৰে সেই ডিপাৰ্টমেণ্টত জমা কৰিব লাগিব। যদি নকৰে তেন্তে আপোনালোকে 1000 টকাটো আপোনালোকে নেক্সট মাহত কটা যাব। কাৰণ এইটোৱে আমাৰ চিফ মিনিষ্টাৰ ছাৰে কৈছে যে যদি আপোনালোকে ৰচিদখিনি জমা নিদিয়ে তেন্তে নেক্সট মাহৰ আপোনালোকৰ একাউণ্টৰ পৰা 1000 টকা মাইনাছ কৰি দিব। তো বন্ধুসকল এই বছৰত কাৰণ কিতাপৰ বৰ্ষ চলি আছে অৰুণোদয় আঁচনি ঠিক এনেদৰে কৰিব। যিসকলে সিলেক্টেড হ'ব অৰুণোদয় আঁচনি যিসকলে ধৰক নাম আহিছে সিহঁতৰ ঘৰে ঘৰে গৈ কিতাপ বিতৰণ কৰিব। এইটোৱে কৈছে আমাৰ চিফ মিনিষ্টাৰ ছাৰে। ইয়াৰ আগৰ ভিডিঅ'ৰ মই আপলোড কৰিছিলোঁ আপোনালোকে পাৰিলে চাব যে যিসকলৰ নাম আহিছে অৰুণোদয় আঁচনিৰ সিহঁতৰ ঘৰে ঘৰে গৈ কিতাপ প্ৰদান কৰিব। কিতাপৰ লগতে এটা মানে পত্ৰ প্ৰদান কৰিব যে আপুনি সিলেক্টেড হৈছে। তো ফ্ৰেন্ডসকল এই বছৰত কিতাপৰ বৰ্ষ চলি আছে বাবে এই চৰকাৰী কৰ্মচাৰীসকলক 1000 টকাকে বোনাছ এটা দিব। এই 1000 টকা দি আপোনালোকে কিতাপ কিনিব লাগিব বুক ষ্টলৰ পৰা কিতাপ কিনি আৰু ৰচিদটো আনিব লাগিব। ৰচিদটো আনি আপোনালোকৰ ডিপাৰ্টমেণ্টত জমা কৰিব লাগিব। নতুবা আপোনালোকৰ নেক্সট মাহৰ 1000 টকা মাইনাছ কৰি দিব অৰ্থাৎ কটা যাব। তো ফ্ৰেন্ডছ হল এইটোৱে আমাৰ চিফ মিনিষ্টাৰ ছাৰে কৈছে। তো এইটো এটা গুড নিউজ যে যিসকলে চৰকাৰী কৰ্মচাৰী চাকৰি কৰি আছে সিহঁতৰ বাবে এটা গুড নিউজ। কিতাপখিনি কিনি ল'ব নৱেম্বৰ মাহতে টকাখিনি লাভ কৰিব আৰু এই টকা দি কিতাপ কিনিব। তো ফ্ৰেণ্ডসকল এইটোৱে আছিল আজিৰ ভিডিঅ'ৰ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব, নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব।